আজি মোৰ ৰেষ্টৰ দিন, মানে আজি ধুনুমাক মালিচ কৰা মানুহ বেলেগ। সদায় সদায় বাহি বিচনাতে উঠি মানে মই মালিচেই কৰি থাকিব লাগে। আজি কিন্তু মোৰ মালিচ কৰা ডিউটি নহয় দেই। আজি ধুনুমাৰ দেউতাকে মালিচ কৰি আছে ধুনীয়াকৈ, আৰু মই ৰৈ ৰৈ পূৰা আৰামত ভিডিঅ' বনাই আছোঁ। মই কৈ আছোঁ সদায় মই এনেকৈ কৰিব লাগে, আজি তুমি কৰাচোন। আৰু চাওকচোন তাই কি মানে ক'ম আৰু, ইমান এলাহৰ লাৰু হৈছে ন আমাৰ। এইফালে চাওক, মুনুকণক খাবলৈ দিছোঁ। সদায় ৰাতিপুৱা গধূলি দুপৰীয়া অকণমান অকণমান খাবলৈ দিওঁৱেই মই। তথাপিও আজি গম পালোঁ যে মুনুকণৰ মায়ে ঘৰ সলাব, মানে মই গমেই পোৱা নাছিলোঁ ঘৰটো চেঞ্জ কৰিব বুলি। হঠাতে গম পাই দৌৰি গৈ মুনুকণক লৈ আহিছোঁ, অকণমান খাবলৈ আকৌ দিছোঁ। আকৌ লগ পাওঁ নাপাওঁ ভগৱান জানে। মৰম কৰা বস্তু আঁতৰি গ'লে বহুত দুখ লাগে। কি কৰিম, তাই যাতে ভালে থাকে, সদায় ধুনীয়াকৈ থাকে, তাকেই প্ৰাৰ্থনা কৰোঁ। অকণমান মৰম কৰি দিলোঁ।